হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰা আপোনালোক সকলো ভালে আছে। আমিও আছোঁ ভালে। আজি বহুত দিনৰ মূৰত ভিডিঅ' এটা ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। ইমান দিন দিয়াই নাই ভিডিঅ', মানে অলপ কিবা কিবি অসুবিধাৰ কাৰণে দিয়া নাই। তাৰ এক্সামো আহিল, তাৰপিছত আৰু এতিয়া আজি আৰু ভাবিছোঁ আজি ব্লগ এটা বনাই দিওঁ। এয়া আজি হ'ল টিচাৰ ডে' আৰু এইফালে আমাৰ পৰৱো আছে, মানে টিজ নেপালীবিলাকৰ। দেখাই থাকিব আপোনালোকে, ভিডিঅ'টো চাই থাকিব কেনেকুৱা কি হয়, কি টিজ বুলি কি বস্তু হয় আপোনালোকে দেখা পাব। ভিডিঅ'টো যোনে নাজানে মানে গম পাব, যোনে জানেতো জানে আৰু আমাৰ নেপালীবিলাকৰ নিয়ম এইটো। এয়া নেপালী মানুহবোৰে চাই আছে যদি গম পাব, আৰু অসমীয়াবিলাকে নাজানিলে দেখা পাব কি বস্তু, কেনেকুৱা কি কৰোঁ আমি। তাৰপিছতে আৰু কলেজতে উঠাই আছোঁ, তাই উঠাই নাই। মো চা উঠা, বোলা স্কুল যাব লাগিব নহয় আজি। আজি কি হয় আৰু ব'লা টিচাৰ যাব লাগিব ন, গা চা ধুব লাগিব ন, ধুনুকে ওলাব লাগিব, স্কুল যাব লাগিব। উঠা আকৌ, টিচাৰ ডে কি কৰিবা? কি কৰিবা টিচাৰ ডে মা? আৰু কি কৰে? আৰু আশীৰ্বাদ ল'ব লাগিব। আৰু আমার মা পাপা গুরু হয়, পাপা গুরু হয়, আমি মা পাপা সম্মান করব লাগে, আর বেয়া সব গা পা ধুই দিওঁ, ধুই পেলাই ৰেডি কৰি স্কুলত অলপ দেৰি হৈছে, মানে উঠাইছোঁ তাই নুঠি। গা পা ধুই ৰেডি হৈ আপোনালোক দেখাইছোঁ, ভিডিঅ'টো চাই থাকিব না। স্কুল যাব লাগিছে। কি কৰিছে স্কুল যাবলৈ? কি কৰি আছে? টিভি চাই আছে। পাপা অহা নাই না? তাই স্কুল থৈ আহোঁ, ৰেডি হৈ গ'লোঁ। এয়া তাইক থৈ কিনে আহোঁ, আহি পেলাই ঘৰৰ কাম চাম কিবা কিবি আছে এইবিলাক কৰি লওঁ, কৰি পেলাই আমি ওলাম আৰু দেখাই দিম, ভিডিঅ'টো চাই থাকিব। আৰু কলিজাটো চোৱা, ভাগ্যচোন আজি কলিজাটোক থৈ আহিলোঁ স্কুলত, থৈ আহি দোকান খুলিলে। এখানে আমাৰ দোকান হিমালয় টেণ্ট হাউচ। ডিষ্ট্ৰিক্ট কৰা নহ'ল, এতিয়া ডাইৰেক্ট ওলাই ল'লোঁ। ওলাই আমি যাওঁ এতিয়া। মোমোক লৈ আহোঁ, তাই স্কুলত গৈছে যে, তাইক লৈ আহোঁ। লৈ আহি পেলাই এতিয়া আমি যাম। আজি মোক চব কেনেকৈ লাগিছে, কি পিন্ধিছোঁ আৰু নেপালীবিলাকে পিন্ধিব লাগে। চাই থাকিব ভিডিঅ'টো। যাব ওলাইছোঁ বুন্দাত, এইফালে মা আছে, নামি তলত দেখাই দি আছোঁ। মা এইফালে, এইটো আইতা, এইটো মামা। এতিয়া আমি গাড়ীত উঠিলোঁ, তাতে লগ পাম। এতিয়া আমি আহি পালোঁ, গাড়ীৰ পৰা নামিলোঁ। হেল্ল', দেখাই থাকিম এনেকুৱা কৰি অলপমান ওপৰত এইটো জেগাত দেখাম ৰ'ব। জেগাটো কি ধুনীয়া, গাঁৱৰ নিচিনা পৰিৱেশ। কি কৰিছা? চাওঁ কি ফুল ছিঙিছা। যা সিহঁতৰ আছে কথা। কেনে লাগিছে কোৱা?
অঁ খাই লওঁ আৰু কি পিনে দিবি হা আনো আৰু কি পিনে দিবি শাৰীৰ লগত গলৰ চলৰ কিবা পিনে দিব লাগিব অঁ ইয়া বাবু খা তই এটা খা ভুজিয়া খা কাজি বৰফি মমো খাবি এইটো ভুজিয়া আমাৰ নাচনী নেপালী ছোৱালী নাচিব লাগিব ন ইমান দূৰৰ পৰা কলি কিন্তু ডাল দিম ডাল দিম খাওঁ আমি ভাত খাই আছো এতিয়া চবে ঘৰ বহুত ভাগৰ ভিডিঅ' চিডিঅ' কৰা নহ'ল আৰু বহুত ভাগৰ লাগিছে ঘৰে পালোঁ এতিয়া আৰু যাম মামী ঘৰত তাতে খানা আছে বহুত ভাগৰ লাগিছে এতিয়া কাপোৰটো শুই লওঁ বেলেগ কাপোৰ পিন্ধি পেলাই যাম চাই থাকিব তাতে কি কৰোঁ মামী ঘৰত আহি পালোঁ চিন্তা গৈছোঁ ভাইটি নাই ওলাই গৈছে অলপ তাৰপিছতে এতিয়া তেওঁ এতিয়া খানা চানা বনাওঁ এতিয়া মামীহঁতে বনাব দেখাই থাকিম কি কি বনাব চাই থাকিব কোৱা ইয়াৰ আছে আমাৰ কলেজত পিন বনাইছে পিন পিন কোনটো ভাল লাগিছে ভালকৈ দেখাই আছোঁ পিনটো কোনটো ভাল লাগিছে আমাৰ কলেজতে বনাইছে এইগিলা পিন কোৱা না কোনটো তোমাক মোক এইটো ভাল লাগিছে এইটো লৈ যোৱা তুমি লৈ যোৱা ওকে আমাৰ কলেজত পিন বনাব পৰা হৈ গ'ল ভাল লাগিছে এইটো মাৰ নিচিনা সেম সেম কিন্তু অলপমান এই আছে নহয় সেম সেম পিন বনাব পৰা হৈ গ'ল আমাৰ কলেজত না পিন বনাব পৰা হৈ গ'ল আপোনালোকে কমেন্ট কৰি কওকচোন কোনটো ভাল লাগিছে কোনটো ভাল লাগিছে না মই বনাইছো মামা ক'ত গ'ল ক মামা পুনুৱে মালাক ওলাই গৈছে ন এইটো কি এইটো মই আঙুঠি কিনিছো চাই থাকিব ভিডিঅ'টো আমি কি কি কৰোঁ কোৱা চাই থাকিব ভিডিঅ'টো আমি কি কি কৰোঁ এয়া বনাইছোঁ ছাগলী মাংস চাল থকা মাংস ছাগলী এইফালে বনাইছোঁ চিকেন ফ্ৰাই কৰি আছোঁ চিকেন ফ্ৰাই কৰি পেলাই বনাওঁ মই বনালে চিকেনটো ফ্ৰাই কৰি কিনে বনাওঁ নহ'লে মেৰিনেট কৰি বনাওঁ ডাইৰেক্ট কেঁচাকৈ খাই নিদিওঁ চব্জি ভাল নালাগে ভাজি লৈছোঁ ফ্ৰাই কৰি পেলাই বনাম মাংস সিজি আছে ছাগলী মাংস ৰেডি হৈ গ'ল আৰু এইফালে চিকেন না ভোট জলকীয়া নালাগে ৰেডি এইটো চিকেনো হ'ল এতিয়া বনাব পোলাও সেয়া চিকেন এতিয়া দিম গৰম মছলা অলপ গৰম মছলা কালি ৰাতি ভিডিঅ' চিডিঅ' কৰা নহ'ল আৰু ৰাতি হ'ল বহুত ৰাতি হ'ল 12টামান বাজিল সেইকাৰণে ভিডিঅ' কৰা নহ'ল এতিয়া আবেলি হৈছে নেক্সট দিনা এতিয়া আমি যাম নেপালী মন্দিৰ আজি মই ট্ৰিট দি যোৱাৰ মানে ব্ৰত আছে মোৰ
একো খোৱা নাই মানে আমি ব্ৰত ৰাখিলে পানীও খাব নাপায় এনে খোৱা নাই একো খোৱা নাই এতিয়া আমি যাম এতিয়া হাজবেণ্ড আহি আছে যাই এতিয়া ওলাম গাটো ধুই আহোঁ গাটো ধুই পেলাই অলপ চাই থাকিব পালে দেই নেপালী মন্দিৰ যাম ভাবিছিলোঁ নেপালী মন্দিৰ যোৱা নহ'ল এতিয়া খ্ৰীষ্টান বস্তুতে পূজা কৰোঁতে শিৱ মন্দিৰ এটা আছে তাতে পূজা কৰিলোঁ চাই থাকিব ভিডিঅ'টো